নমস্কাৰ, মই আজি দেখুৱাম মই ঘৰুৱা কিদৰে জাতিলাও পুলি ৰোপণ কৰিছোঁ, কি সাৰ প্ৰয়োগ কৰিছোঁ সেইখিনি দেখুৱাম। আপোনালোকে ভালদৰে চাই যাব আৰু যদি ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈ যাতে ভিডিঅ' নতুন বনাব পাৰোঁ। এইটো 1 ফুটমান দ গাঁত আৰু এইখিনি হ'ল ছাগলী গু। এইখিনি হ'ল গোবৰ। এইখিনি বৰ্তমান ঢালিয়ে দিছোঁ। হৈ গ'ল, দুইখিনি মিক্সিং কৰা হৈ গ'ল। এইখিনি দিলোঁ ওপৰতে ঘৰ হৈ যাব। এনেদৰে জাতিলাও পুলিটো ৰুই আৰু গোটেই পাৰটোতে জেঙেৰে গোজ পুতি দিলোঁ আৰু জাতিলাও গছজোপা কেনেদৰে ডাঙৰ হৈছে চাওকচোন, ইমান ধুনীয়া হৈছে। আৰু ইয়াৰ ওপৰতে মই কেঁচা গোবৰ অলপ দি থৈ দিয়া আছে। আপোনালোকে কেনেকৈ ৰুইছে জনাবচোন। আমি এনেদৰে ৰুওঁ আৰু গছত গুটি বৰ ধুনীয়াকৈ লাগে। ধন্যবাদ।